লংকাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত কাকি শংকৰপুৰত বিজেপিৰ যুৱ সন্মিলন। উক্ত সভাত হোজাই জিলাত যুৱ মৰ্চাৰ সভানেত্ৰী পদ্মিনী সাহু, ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য অৰবিন্দ দাদামী আদি নেতাসকল উপস্থিত থাকে। বিজেপিৰ এই সভাই আগন্তুক ২৬ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নেতাকৰ্মীসকলক উৎফুল্লিত কৰি তুলিছে। এতিয়া ভাৰতীয় জনতা পাৰ্টি কেতিয়াও নিৰ্বাচন কেন্দ্ৰিক ৰাজনৈতিক দল নহয়। তথাপি যেহেতু সমগ্ৰতম নিৰ্বাচন দলের নির্দেশ, আজি সমষ্টিভিত্তিক নামনি সমষ্টিত জেলার যুৱ মোৰ্চাৰ সভানেত্ৰী তথা আমাৰ চাৰিওটা মণ্ডলৰ যুৱ মোৰ্চাৰ সভাপতি সভানেত্ৰীৰ উদ্যোগত আজি এক অভিলেখ মানদণ্ডেৰ যুৱ সন্মিলন আজি ইয়াত পতা হ'ল। কমেও ১,০০০ৰো অধিক যুৱক যুৱতী সমগ্ৰ লামডিংবাসী লামডিঙৰ পৰা ইয়াত উপস্থিত হৈছে। আৰু বিশেষকৈ আমাৰ যুৱশক্তি ৰাষ্ট্ৰশক্তি বুলি কোৱা হয়, তেওঁলোকক আহ্বান কৰা হ'ল আমাৰ ৰাষ্ট্ৰ আমাৰ ৰাজ্য ২০১৪-২০১৬ আগত কি স্থিতি আছিল আৰু বৰ্তমান কি স্থিতি। তাৰ কাৰণে আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী তথা অসমৰ তেজস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে এটা অগ্ৰণী ভূমিকা লৈছে, এটা আমূল পৰিৱৰ্তন হৈছে। সেয়েহে অলপ উঠি অহা প্ৰজন্মক অৱগত কৰা হ'ল। আৰু আমি আশাবাদী যুৱক যুৱতী যোগেদি অহা দিনত ৰাষ্ট্ৰ ৰাজ্য সমষ্টি আৰু এটা ভাল এটা পৰিৱেশ আমি নিৰ্মাণ কৰিব পাৰিম বুলি মই